পুনৰবাৰ আটাইকে মোৰ চেনেল ৰূপান্তৰলৈ স্বাগতম জনাইছোঁ। আজি এটি গুৰুত্বপূৰ্ণ ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আৰু আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম হাউ টু এপ্লাই নেক্সট অফ কিম চাৰ্টিফিকেট অনলাইন যোগে আপোনালোকে নেক্সট অফ কিম চাৰ্টিফিকেটখন কেনেকৈ আবেদন কৰিব সেই বিষয়ে আমি আলোচনা কৰিম। নেক্সট অফ কিম চাৰ্টিফিকেটখন হৈছে আপোনাৰ নিকট আত্মীয়ৰ প্ৰমাণপত্ৰ। যেতিয়াই ঘৰৰ মেইন মুৰব্বীজন ঢুকাই যায় তেতিয়া তেওঁৰ উত্তৰাধিকাৰ কোন হয় সেই বিষয়ে যিখন চাৰ্টিফিকেট আৰু এই চাৰ্টিফিকেটখনৰ বিভিন্ন ক্ষেত্ৰত দৰকাৰ হয়। ঘৰৰ মুৰব্বীজন ঢুকোৱাৰ পাছত তেওঁৰ নামত যিবিলাক প্ৰপাৰ্টি থাকে আৰু সেই প্ৰপাৰ্টিখিনি উত্তৰাধিকাৰৰ নামলৈ আনিবলৈ হ'লে এই চাৰ্টিফিকেটখনৰ প্ৰয়োজন হয় আৰু বিভিন্ন ক্ষেত্ৰত এই উত্তৰাধিকাৰৰ চাৰ্টিফিকেটখনৰ দৰকাৰ হয়। গতিকে আপোনালোকে এতিয়াৰে পৰা আসাম গভৰ্ণমেণ্টৰ যিটো সেৱা সেতু পৰ্টেল আছে sewasetu.assam.gov.in আৰু এই পৰ্টেলটোৰ সহায়ত অনলাইন যোগে অতি সহজে এই চাৰ্টিফিকেটখনৰ কাৰণে আবেদন কৰিব পাৰে। আজিৰ ভিডিঅ'টোত আমি এই আবেদন কৰাৰ প্ৰচেছখিনি জানি ল'ম ষ্টেপ বাই ষ্টেপ। আপোনালোকে যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে আপোনাৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, লাইক কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো তেনেহ'লে জানো আহক এই নেক্সট কিম চাৰ্টিফিকেট যিখন নিকট আত্মীয়ৰ প্ৰমাণপত্ৰ বা আপোনাৰ উত্তৰাধিকাৰী প্ৰমাণপত্ৰ সেই প্ৰমাণপত্ৰখনৰ বাবে আবেদন কেনেকৈ কৰিব পাৰি। তো ফাৰ্ষ্ট ষ্টেপটো হৈছে আপোনাৰ যিটো ব্ৰাউজাৰ আছে মোবাইল বা কম্পিউটাৰত সেই ব্ৰাউজাৰত লিখিব চিম্পলি সেৱাসেতু আসাম বুলি লিখি আপুনি সাৰ্চ কৰিলে এটা পৰ্টেল আপুনি দেখা পাব sewasetu.assam.gov.in আৰু এই পৰ্টেলটো ওপেন কৰিব। ওপেন কৰিলে আপুনি ফাৰ্ষ্ট পেজটো এনেকুৱা ধৰণে দেখা পাব আৰু এই পেজটোত ওপৰ ফালে দেখা পাব আপুনি লগইন অৰ ৰেজিষ্ট্ৰেশ্যন বুলি আছে। ইয়াত আপুনি ক্লিক কৰিব। ক্লিক কৰিলে নেক্সট পেজটো পাব আপুনি এই পেজটো পাব। ইয়াত আপুনি দেখিছে লগইন অৰ ৰেজিষ্ট্ৰেশ্যন এই অপশ্যনটোত ক্লিক কৰিব। তেতিয়া আপোনাৰ এই পেজটো আহিব। এই পেজটোত আপুনি ভায়া প্ৰমাণৰ থ্ৰুৰে সাইন ইন কৰিব লাগিব। যদিহে আপুনি আগতে সেৱাসেতু পৰ্টেলত কেতিয়াবা বেলেগ এপ্লিকেশ্যনৰ কাৰণে আবেদন কৰিছে তেনেহ'লে হয়তো আপোনাৰ এই প্ৰমাণ বা মেৰি পেহচানৰ যিটো আইডি বা পাছৱৰ্ড সেইটো আছে। গতিকে সেই একেটা আইডি আৰু পাছৱৰ্ডৰে আপুনি লগইন কৰিব পাৰিব। আইডি আৰু পাছৱৰ্ড লিখি পেলাই আপুনি সাইন ইন কৰিব পাৰিব। আৰু যদিহে আপুনি নতুনকৈ এই পৰ্টেলটোত প্ৰৱেশ কৰিব বিচাৰিছে, এই পৰ্টেলটোত আগতে কেতিয়াও এপ্লাই কৰা নাই, তেনেহ'লে তলত যিটো অপশ্যন আছে নিউ ইউজাৰ বা সাইন আপ ফৰ মেৰি পেহচান এই অপশ্যনটোত ক্লিক কৰিব। আৰু এই অপশ্যনটোত ক্লিক কৰিলে এখন পেজ আহিব। সেই পেজটোত আপুনি আপোনাৰ মোবাইল নম্বৰ দিব লাগিব। মোবাইলত OTP আহিব, সেই OTPটো ছাবমিট কৰিব লাগিব আৰু নিজাকৈ আপুনি ইউজাৰ আইডি আৰু পাছৱৰ্ড ক্ৰিয়েট কৰি ল'ব। সেইটো ইউজাৰ আইডি আৰু পাছৱৰ্ডেৰে আপুনি এই বক্সত ইউজ কৰি পেলাই আপুনি সাইন ইন কৰি ল'ব পাৰিব। ইজি প্ৰচেছ। আপোনালোকে সাইন আপ অপশ্যনটো ক্লিক কৰিলে দেখা পাব আৰু তেতিয়া আপোনাৰ নিজৰ মোবাইল নম্বৰ, ইমেইল আইডি আৰু আপোনাৰ আইডি আৰু পাছৱৰ্ড এইখিনি ক্ৰিয়েট কৰি ল'ব। তাৰপিছত লগইন কৰিব। লগইন কৰাৰ পিছত আপুনি নেক্সট পেজখন এইখন দেখিব। ইয়াত আপুনি স্কিপ নাও অপশ্যনটো ক্লিক কৰিব পাৰে। তেতিয়া নেক্সট পেজটো এনেকুৱা ধৰণে আহিব। ইয়াত আপুনি চিটিজেন ছাৰ্ভিচেছ বুলি যিটো অপশ্যন আছে এই অপশ্যনটোত ক্লিক কৰিব। তেতিয়া এই পেজটো দেখা পাব। ইয়াত আপোনাৰ সৰু সাৰ্চ বক্স এটা আছে আৰু এই বক্সটোত লিখিব আপুনি নেক্সট অফ কিন বা নেক্সট বুলি লিখিলে আপুনি তলফালে দেখা পাব। সাৰ্চ কৰি দিব। সাৰ্চ কৰিলে আপুনি 1 নম্বৰতে দেখা পাব ইছুৱেঞ্চ অফ নেক্সট অফ কিম চাৰ্টিফিকেট আণ্ডাৰ দ্য জেনেৰেল এডমিনিষ্ট্ৰেশ্যন ডিপাৰ্টমেণ্ট। সোঁফালে যিটো প্ৰচিড বুলি অপশ্যন আছে ইয়াত আপুনি ক্লিক কৰিব। নেক্সট পেজটো পাব এনেকুৱা ধৰণে ইছুৱেঞ্চ অফ নেক্সট কিম চাৰ্টিফিকেট। ইয়াত আপোনাৰ ৰিকুৱাৰমেণ্টছ আছে। এই ৰিকুৱাৰমেণ্টছটো আপুনি ক্লিক কৰিব। তেতিয়া এই আবেদনখন কৰিবলৈ হ'লে কি ডকুমেণ্টছৰ প্ৰয়োজন হয় সেই লিষ্টখন আপুনি দেখা পাব। ইয়াত আপুনি দেখিছে ৰিকুৱাৰমেণ্টছ। নাম্বাৰ 1 ৰিকুৱাৰমেণ্টছ হ'ব আপোনাৰ ডেথ চাৰ্টিফিকেট অফ ডিকিজ পাৰ্চন।
সেইখন মেন্ডেটৰী ডকুমেন্টছ হয় যিজনৰ আপুনি যিজন মানুহ আপোনাৰ পৰিয়ালৰ মুৰব্বী যিজনে অলৰেডি ডেথ হৈছে বা ঢুকাইছে তেওঁৰ ডেথ সাৰ্টিফিকেটখন লাগিব কাৰণ তেওঁ ডেথ হ'লেহে উত্তৰাধিকাৰী কোন কোন আছে তাৰ সাৰ্টিফিকেটখন আপুনি পাব আৰু তেতিয়াহে আপুনি বিভিন্ন প্ৰপাৰ্টিত নামবিলাক চেঞ্জ কৰিব পাৰিব তো ফাৰ্ষ্ট কথাটো হৈছে আপোনাৰ ডেথ সাৰ্টিফিকেট সেকেন্ড 2 নম্বৰ যেটো অপচন আছে হেতু হৈছে ডকুমেন্টছ ফৰ ৰিলেশনশিপ প্ৰুফ এতিয়া যিজনৰ ডকুমেন্টছ ডেথ সাৰ্টিফিকেট দিব তেওঁৰ লগত আপোনাৰ ৰিলেশন কি সেই ৰিলেশনটো প্ৰুফ কৰিবৰ কাৰণে আপুনি যিকোনো এখন ডকুমেন্টছৰ দৰকাৰ হ'ব যেনে ধৰক ভোটাৰ আইডি পেন কাৰ্ড বাৰ্থ সাৰ্টিফিকেট মেৰেজ সাৰ্টিফিকেট য'ত আপোনাৰ দুইজনৰ নামটো উল্লেখ থাকে আৰু তাত ৰিলেশনটো গম পাব লাগিব তাৰ কাৰণে আপুনি এই যিকোনো এখন ডকুমেন্টছ লাগিব থাৰ্ড অপচনটো হৈছে আপোনাৰ সেলফ ডিক্লাৰেশন এফিডেভিট এই এফিডেভিট এখন বনাব লাগিব আপুনি যিকোনো এজন এডভোকেটক লগ ধৰিলে আপুনি এই এফিডেভিটখন বনাই ল'ব পাৰিব তো এই কেইটা হৈছে আপোনাৰ মেইন ডকুমেন্টছ আৰু এই ডকুমেন্টছ কেইটা আপুনি ফাৰ্স্ট ৰেডি কৰিব এপ্লাই কৰাৰ আগতে আৰু এটা ফোল্ডাৰত আপুনি স্ক্যানিং কৰি পিডিএফ ফৰমেটত ৰাখি থব আৰু মনত ৰাখিব তাৰ সাইজ বিলাক যিমান পাৰে সৰু কৰিব লেছ দেন 2 MB এনেকুৱা সাইজত আপুনি এটা ফোল্ডাৰত ৰাখি থব কাৰণ এই ডকুমেন্টছ কেইখন এপ্লাই কৰাৰ সময়ত আপুনি আপলোড কৰিব লাগিব নেক্সট আপুনি চাব ফিজ আপোনাৰ যেটো ষ্টেটৰী ফিজ হেতু আপোনাৰ চাৰ্জটো নীল হয় নালাগে আপুনি অনলি 10 rupees কনভিনিয়েন্স ফিজ দিব লাগিব তো নেক্সট আপুনি এপ্লাই অপচনটো ক্লিক কৰিব ডকুমেন্টছ খিনি ৰেডি হোৱাৰ পিছত আপুনি এপ্লাই অপচনটো ক্লিক কৰিব তেতিয়া আপুনি এই আবেদনখন আপুনি দেখা পাব এই আবেদনখন আপুনি ফিল কৰিব লাগিব ইস্যুৱেন্স অফ নেক্সট অফ কিম সাৰ্টিফিকেট নিকট আত্মীয়ৰ প্ৰমাণপত্ৰৰ বাবে আবেদন আপুনি তললৈকে আহিব তলত আপুনি দেখা পাব আবেদনকাৰীৰ এপ্লিকেন্ট ডিটেইলছ তথ্য এপ্লিকেন্টৰ নেম যিজনে আবেদন কৰিব তেওঁৰ নাম আহিব তেওঁৰ জেন্ডাৰ আহিব মোবাইল নাম্বাৰ ইমেইল আইডি ডেট অফ বাৰ্থ এজ আপোনাৰ পেন নাম্বাৰ ফাদাৰ্স নেম মাদাৰ্স নেম অফ স্পাউস পত্নীৰ নাম এই গোটেইখিনি আপুনি ফিল কৰিব লাগিব তাৰ পিছত আহিব আপোনাৰ এপ্লিকেন্ট এড্ৰেছ খিনি আপুনি ফিল কৰিব আপোনাৰ ইয়াত ষ্টেট আছে ডিস্ট্ৰিক্ট আছে সাব ডিভিজন ৰেভিনিউ সাৰ্কেল ভিলেজ মৌজা এই গোটেইখিনি আপুনি ফিল আপ কৰিব তললৈকে আহিব তেতিয়া আপুনি দেখা পাব ডিকিজ যিজন মৃতকৰ আপুনি তথ্য দিব লাগিব তেওঁৰ নাম কি হয় যাৰ আপুনি ডেথ সাৰ্টিফিকেটখন ইউজ কৰিব তেওঁৰ নাম তেওঁৰ জেন্ডাৰ তেওঁৰ ডেট অফ বাৰ্থ তেওঁৰ ডেট অফ ডেথ কোন দিন ঢুকাইছে ৰিজন অফ ডেথ কিবা মৃত্যুৰ যদি কাৰণ আছে আৰু প্লেস অফ ডেথ ক'ত ঢুকাইছে এই গোটেইখিনি তেওঁৰ ফাদাৰ্স নেম অফ দা ডিকিজ পাৰসন মাদাৰ্স নেম তাৰ পিছত আপোনাৰ স্পাউস নেম ৰিলেশনশিপ এই ইয়াত আপোনাৰ লগত যিজনে আবেদন কৰিব তেওঁৰ লগত ৰিলেশনশিপ কি হয় হেতু আপুনি সিলেক্ট কৰিব এই গোটেইখিনি ফিল কৰিব নেক্সট আহিব আপোনাৰ এড্ৰেছ অফ ডিকিজড মৃতকৰ আপোনাৰ ঠিকনা যিখিনি আছে আপোনাৰ এড্ৰেছটো আপুনি ফিল কৰিব মৃতকৰ ঠিকনা এড্ৰেছ গোটেইখিনি আপুনি লিখিব তাৰ পিছত আপোনাৰ আহিব ফ্যামিলি ডিটেইলছ ইয়াত আপুনি এই মৃতকজনৰ কোন ফ্যামিলিত কোন আছে যিসকল উত্তৰাধিকাৰ হয় সেই গোটেই কিজনৰে আপুনি নাম 1 by 1 লিখিব লাগিব নিকট আত্মীয়ৰ নাম লিখিব তেওঁৰ লগত ৰিলেশন কি হয় হেতু লিখিব আৰু আবেদন কৰাৰ দিনাখন তেওঁৰ বয়স কিমান বছৰ কিমান মাহ এইটো লিখিব আৰু মৃতকৰ লগত সম্পৰ্ক কি হয় তো ৰিলেশনৰ যিমান মানুহ আছে গোটেই কেজনৰে নাম লিখিব লাগিব যি কেজন উত্তৰাধিকাৰ হয় তেওঁলোকৰ লগত ৰিলেশন কি হয় আৰু এজ বয়সটো লিখিব লাগিব ইয়াত আপুনি 1 by 1 ডাটা বিলাক ভৰাই যাব ইয়াত প্লাস বুলি এটা অপচন আছে প্লাস অপচনটো ক্লিক কৰিলে তলৰ বক্স বিলাক আপুনি দেখা পাব 1 by 1 গতিকে যিমান কেজন আপোনাৰ উত্তৰাধিকাৰী আছে গোটেই কেজনৰ ডাটা আপুনি ডিটেইলছ খিনি ইয়াত লিখিব তাৰ পিছত নেক্সট অপচনটোত ক্লিক কৰিব নেক্সট অপচন ক্লিক কৰিলে আপুনি এই পেজটো দেখা পাব ইয়াত টাইপ দিছে আপোনাৰ আৰ ইউ শিওৰ এইটো আপুনি ইয়েস কৰিব নেক্সট আপোনাৰ এই পেজটো আহিব ইয়াত আপুনি যিকিটা ডকুমেন্টছ অলৰেডি ৰেডি কৰি থৈছে সেই ডকুমেন্টছ কিটা আপুনি আপলোড দিব লাগিব নাম্বাৰ 1 ডেথ প্ৰুফ মানে ডেথ সাৰ্টিফিকেট
ডকুমেণ্টছ ফৰ ৰিলেশ্যনশ্বিপ প্ৰুফ আপোনাৰ তেখেতৰ লগত ডকুমেণ্টছ যিখন ডকুমেণ্টছ ভোটাৰ আইডি পেন কাৰ্ড যিকোনো এখন ডকুমেণ্টছ সেই ডকুমেণ্টছখন নেক্সট আপোনাৰ যিখন এফিডেভিট আপুনি বনাইছে সেইটো আপলোড দিব লাগিব আৰু আদাৰ যদি কিবা ৰিলেটেড ডকুমেণ্টছ আপোনাৰ আছে প্ৰুফ আছে সেইখিনিও আপুনি আপলোড কৰিব পাৰে এই গোটেইখিনি আপুনি আপলোড কৰিবৰ কাৰণে আপুনি ইয়াত সিলেক্ট কৰিব কি ডকুমেণ্টছ তাৰপিছত ফাইলটো সিলেক্ট কৰিব ব্ৰাউজ কৰি আপুনি আপলোড কৰিব আৰু কেতিয়াবা আপলোডৰ সময়ত অসুবিধা হয় আপলোড নহয় দিনৰ ভাগত নহলে আপুনি ৰাতিৰ ভাগত ট্ৰাই কৰিলে অতি সহজে আপলোডিং কামটো হৈ যাব নেক্সট আপুনি সেভ এণ্ড নেক্সট অপচনটোত ক্লিক কৰিব তেতিয়া আপোনাৰ এই পেজটো আহিব ইয়াত আপুনি যিখন আবেদন অলৰেডি ফিল আপ কৰিলে তাৰ প্ৰিভিউটো দেখা পাব নেম এড্ৰেছ এই গোটেইবিলাক আপোনাৰ ঠিকে আছে নে নাই আৰু কি ডকুমেণ্টছ আপলোড কৰিলে এই গোটেইখিনি আপুনি প্ৰিভিউ দেখা পাব এবাৰ ৰিচেক কৰিব কিবা ভুল আছে নেকি যদি ভুল আছে এডিট কৰি ল'ব আৰু যদি ভুল নাই তেনেহলে নেক্সট অপচন আপোনাৰ পেমেন্ট অপচনলৈকে আপুনি সিলেক্ট কৰিব নেক্সট আপুনি ফিটো পেমেন্ট কৰিব লাগিব তো মেক পেমেন্ট অপচনটোত ক্লিক কৰিব তেতিয়া আপোনাৰ পেমেন্ট অপচন আহিব পে নাও অপচনটো আপুনি ক্লিক কৰিব নেক্সট আপোনাৰ এইটো পেজ আহিব ইয়াত আপোনাৰ পেমেন্ট অপচনখিনি দেখুৱাইছে তাৰ পাছত আপোনাৰ ইয়াতে যেটো পেমেন্ট গেটৱে হেতু সিলেক্ট কৰি ল'ব এই বক্সটোত সিলেক্ট কৰি ল'ব এক্সিস বেংক ইজি পে ইয়াত কোনো চাৰ্জ নালাগে এগ্ৰি বুটামটো ক্লিক কৰিব প্ৰসিড ফৰ পেমেন্ট ক্লিক কৰিব তেতিয়া আপোনাৰ এই পেজটো পাব ইয়াত আপোনাৰ জিআৰএন নাম্বাৰটো আপুনি দেখা পাব আপুনি ওকে কৰিব ওকে অপচনটো ক্লিক কৰিব নেক্সট এই পেজটো পাব এই পেজত আপুনি কি উপায়েৰে কোনটো মাধ্যমেৰে আপুনি পেমেন্ট কৰিব হেতু সিলেক্ট কৰিব টার্মস এন্ড কন্ডিশন আছে এটো ফার্স্ট বক্সটো ক্লিক কৰিব নেক্সট আপোনাৰ পেমেন্ট অপচনটো ক্লিক কৰিব ইউপিআই ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড যেটো আপোনাৰ সুবিধা হয় আৰু অপচনটো ক্লিক কৰি পেলাই আপুনি পেমেন্টটো কমপ্লিট কৰিব তাৰপিছত পেমেন্ট যেতিয়া সাকসেস হ'ব আপুনি এই অপচনটো দেখা পাব পেমেন্ট সাকসেসফুলি আৰু তাৰ পাছত নেক্সট পেজটো আপোনাৰ আহিব একনলেজমেন্ট আপোনাৰ পেমেন্টটো সাকসেস হোৱাৰ পিছত আপোনাৰ সন্মুখত এখন আপুনি একনলেজমেন্ট এপ্লিকেশন একনলেজমেন্ট কপি দেখা পাব ইয়াত এপ্লিকেশনখনৰ একনলেজমেন্ট নাম্বাৰটো আপুনি পাব আৰু এই নাম্বাৰটো ইন ফিউচাৰ ট্ৰেক কৰিবৰ কাৰণে বা অফিচত গৈ যদি খবৰ ল'ব লগা হয় তেতিয়া এই নাম্বাৰটো দৰকাৰী হ'ব গতিকে এই পেজটো আপুনি প্ৰিন্ট কৰি ৰাখিব এই পেজটোৰ দৰকাৰী হ'ব তো এইখিনি আছিল আবেদন কৰাৰ প্ৰসেস যেতিয়া আপুনি একনলেজমেন্ট কপিটো পাই যাব আৰু তেতিয়া আপোনাৰ আবেদনৰ যেটো প্ৰণালী হেতু সম্পূৰ্ণ হ'ব তো ইয়াৰ পাছত আপুনি ইয়াৰ ষ্টেটাস কেনেকৈ জানিব ষ্টেটাস জানিবৰ কাৰণে পুনৰ আপুনি সেৱা সেতু পৰ্টেলটোত আপুনি লগইন কৰিব আৰু লগইন কৰিলে আপুনি যিখন এপ্লিকেশন অলৰেডি এপ্লাই কৰিলে তাৰ ডিটেইলছটো আপুনি দেখা পাব এপ্লিকেশন ষ্টেটাস বুলি তাত এপ্লিকেশন নাম্বাৰটো আপুনি মিলাই চাব তাৰ সোঁফালে এপ্লিকেশন ষ্টেটাস বা ট্ৰেক এনেকুৱা অপচন আছে সেইবিলাক ক্লিক কৰিলে আপুনি দেখা পাব আপোনাৰ এপ্লিকেশনখন কোনটো ষ্টেজত আছে কোনটো অফিচত আছে বা কোনজন অফিচাৰৰ হাতত আছে সেই ডিটেইলছ কিনে আপুনি গম পাব আৰু যেতিয়া আপোনাৰ এপ্লিকেশন প্ৰসেসটো অফিচত কমপ্লিট হ'ব তেতিয়া আপোনাৰ মোবাইলতো মেছেজ আহিব মানে এপ্লিকেশনখন ডেলিভাৰড হোৱা বুলি আৰু কেতিয়াবা মেছেজ নাহিলে আপুনি এনেকৈ ট্ৰেক কৰি চালে যদি ডেলিভাৰড অপচনটো আহে তেনেহলে তাত আপোনাৰ ডাউনলোড অপচনো পাব আৰু ডাউনলোড অপচনটো ক্লিক কৰিলে আপুনি এই সাৰ্টিফিকেটখন ডাউনলোড কৰি ল'ব পাৰিব আৰু যদিহে আপোনাৰ বহু দিনলৈকে আপোনাৰ এপ্লিকেশনখন কৰবাত ফসি থাকে তেতিয়া হলে আপুনি এই একনলেজমেন্ট কপিটো লৈ গৈ আপুনি ডিসি অফিচত এবাৰ খবৰ কৰি ল'ব তেতিয়া আপোনাৰ অতি সহজে কামখিনি হৈ যাব তো এইখিনি আছিল প্ৰসেস থুলমূলকৈ আশা কৰো এই ভিডিওটো আপোনালোকক যথেষ্ট উপকৃত কৰিব কাৰণ আমাক বিভিন্ন ক্ষেত্ৰত এই ইনহেৰিটেন্সৰ সাৰ্টিফিকেটখন দৰকাৰ হয় যিখনক নেক্সট অফ কিন সাৰ্টিফিকেট বা নিকট আত্মীয়ৰ প্ৰমাণপত্ৰ বুলি কোৱা হয় গতিকে এই সাৰ্টিফিকেটখন আপোনালোকে উলাই থোৱাটো যথেষ্ট দৰকাৰী তো এনেকুৱা ধৰণৰ হবৰ কাৰণে আৰু এইখন সাৰ্টিফিকেট উলিয়াবৰ কাৰণে এই প্ৰসেসখিনি ফলো কৰিলে আপুনি অতি সহজে আপোনাৰ মোবাইল বা কম্পিউটাৰৰ দ্বাৰা সহজতে পাৰিব তো আশা কৰো এই ভিডিওটো আপোনালোকক উপকৃত কৰিব আপোনালোকে ভিডিওটো ভাল পালে লাইক কৰিব শেয়াৰ কৰিব মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু আগলৈ এনেকুৱা ধৰণৰ ভিডিও লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিওটো ইমানতে সামৰণি মাৰিছো ধন্যবাদ